কংগ্ৰেছ হৈছে অকল মিয়াৰ পাৰ্টি আৰু এইবাৰতো কোনো মিয়াৰ বাদ দি কোনো বেলেগ মানুহে ভোটেই নিদিয়ে। এইবাৰ মইতো বহুত দিন ৰাজনীতিত থাকিলোঁ। এইবাৰ অসমীয়ায়ো যুঁজিবৰ কাৰণে ৰেডি হৈ আছে যে মিয়া পাৰ্টিক অসমত আৰু আহিব নিদিওঁ। আৰু এনেকৈ যদি কেইটামান বছৰ ৰাখি দিব পাৰোঁ, আমাৰ অসমখন সুৰক্ষিত হ'ব। আমি 2 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ। আজিও হাইলাকান্দিত এভিকশ্যন চলি আছে। মই ইয়াত কথা পাতি আছোঁ, হাইলাকান্দিত বুলডোজাৰ চলি আছে 2,500 বিঘা মাটি। ইয়াতো কৰিম। কাকো কোনো শান্তিত থাকিব নোৱাৰে। অসমৰ মাটি বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰে। চাওক, মই মুছলমান বুলি কওঁতে মই ভাবোঁ যে অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে ইমান নাপায়, কিন্তু মিয়াসকলৰ ভোট ডেফিনেটলি কংগ্ৰেছে পাব। কিমান পাৰ্চেণ্টেজ পাব নাপাব আজিয়ে ক'বৰ কাৰণে দিগদাৰী। ইলেকশ্যন আহক, তেতিয়া গম পাম। এজিপি বিজেপিৰ মিত্ৰতাটো থাকিব, তাতো খেলিব পাৰে। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাটো হ'ব পাৰে। যোৱাবাৰুতো নাওবৈচাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছে। গতিকে কোনোবা সমষ্টিত এজিপিৰ লগত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে, কিন্তু অভাৰঅল মিত্ৰতা থাকিব। কংগ্ৰেছ হৈছে অকল মিয়াৰ পাৰ্টি আৰু এইবাৰতো কোনো মিয়াৰ বাদ দি কোনো বেলেগ মানুহে ভোটেই নিদিয়ে। এইবাৰ মইতো বহুত দিন ৰাজনীতিত থাকিলোঁ। এইবাৰ অসমীয়ায়ো যুঁজিবৰ কাৰণে ৰেডি হৈ আছে যে মিয়া পাৰ্টিক অসমত আৰু আহিব নিদিওঁ। আৰু এনেকৈ যদি কেইটামান বছৰ ৰাখি দিব পাৰোঁ, আমাৰ অসমখন সুৰক্ষিত হ'ব। আমি 2 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ। আজিও হাইলাকান্দিত এভিকশ্যন চলি আছে। মই ইয়াত কথা পাতি আছোঁ, হাইলাকান্দিত বুলডোজাৰ চলি আছে 2,500 বিঘা মাটি। ইয়াতো কৰিম। কাকো কোনো শান্তিত থাকিব নোৱাৰে। অসমৰ মাটি বেদখল কৰি কোনো শান্তিত থাকিব নোৱাৰে। চাওক, মই মুছলমান বুলি কওঁতে মই ভাবোঁ যে অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে ইমান নাপায়, কিন্তু মিয়াসকলৰ ভোট ডেফিনেটলি কংগ্ৰেছে পাব। কিমান পাৰ্চেণ্টেজ পাব নাপাব আজিয়ে ক'বৰ কাৰণে দিগদাৰী। ইলেকশ্যন আহক, তেতিয়া গম পাম। এজিপি বিজেপিৰ মিত্ৰতাটো থাকিব, তাতো খেলিব পাৰে। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাটো হ'ব পাৰে। যোৱাবাৰুতো নাওবৈচাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছে। গতিকে কোনোবা সমষ্টিত এজিপিৰ লগত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে, কিন্তু অভাৰঅল মিত্ৰতা থাকিব।